জিএমচি হস্পিটালৰ সন্মুখত বিড়ি পাণ গুটকা ইত্যাদি নিচা জাতীয় দ্ৰব্য ইতিমধ্যে আপোনালোকে দেখিব যে ৰমৰময় ব্যৱসায় চলি আছে। ইয়াত কোনো প্ৰশাসনৰ বাধা আৰোপ কৰা নাই বা জিএমচিৰ ফালৰ পৰা কৰ্তৃপক্ষ কোনো ইয়াত নটিচ জাৰি কৰা নাই। ইয়াত কিছুমান একাংশ মানুহে বিড়ি পাণ চিগাৰেট গুটকা ইত্যাদি যিবোৰ নিষিদ্ধ বস্তু সেইবোৰ ৰমৰমাই ব্যৱসায় কৰি আছে। ইয়াৰ ওপৰত কোনো পদক্ষেপ লোৱা দেখা পোৱা নগ'ল। আপোনালোকে লক্ষ্য কৰিছেনে যে বহিৰাজ্যৰ বিভিন্ন মেডিকেল কলেজে হস্পিটালেই হওক তাত সন্মুখত কিমান চাফ চিকুণ পৰিপাটি কৰি ৰাখিছে, আৰু আমি অসমত এনেকুৱা অৱস্থা দেখোঁ। পাণ খাই গুটকা খাই বিড়ি চিগাৰেট ইত্যাদি খাই একেবাৰে শেষ কৰি পেলাইছে। যদি এনেকুৱা পৰিৱেশ এটা হস্পিটালৰ সন্মুখত হয় তেনেহ'লে এই অসমখন কেনেকৈ আগুৱাই যাব? আপোনালোকে চিন্তা কৰক যে হস্পিটালৰ সন্মুখত যে এনেকুৱা পৰিৱেশ দেখিব লাগে তেনেহ'লে অসমবাসীৰ বাবে এইটো এটা লাজৰ কথা। অতি শীঘ্ৰেই যাতে প্ৰশাসনেই হওক চৰকাৰেই হওক জিএমচি কৰ্তৃপক্ষৰ ফালৰ পৰাই হওক এই সিদ্ধান্ত যাতে অতি শীঘ্ৰে লয়, কাৰণ লাজ লাগে। বহিৰাজ্যত যদি আমি আহি পেলাই কিন্তু এইবোৰ দৃশ্য আমি দেখাব নাপাওঁ, কিন্তু অসমৰ ক্ষেত্ৰত যদি যাওঁ আমি একেবাৰে লাজত পৰি যাওঁ এইবোৰ বস্তু চাই।